আজি ছেকেণ্ড দিন পল্ট্ৰি ফাৰ্মৰ মোৰ, আৰু ছেকেণ্ড দিনত মই আপোনালোকক কালি জনাইছিলোঁ যে মই পেপাৰত খালি সিহঁতক দানাটো দি আছিলোঁ। কিন্তু আজি মই আপোনাৰ দেখিছে অট' ডিংকাৰবিলাক যে আছে, অট' ডিংকাৰবিলাক মই আনিছিলোঁ, কাৰণ পানী দিওঁতে মানে অলপ অসুবিধা হয়, মই অকলে দিয়াটো সম্ভৱ নহয় যে, গতিকে মানে অট' ডিংকাৰ লৈ আহিছিলোঁ। আৰু অট' ডিংকাৰতে মানে বৰ্তমান এতিয়া দানাটো তেনেকৈ দিছোঁ। 2-3 দিন 4 দিনমান এনেকৈ দানাটো দি দিম, আৰু তাৰপিছত মই মেইন ফিডাৰকেইটা পিছত লগাই দিম। আৰু যিহেতু মানে এতিয়া বতাহৰ দিন ন, বতাহটো বহুত, তো গতিকে সিহঁতক মানে আপোনাৰ ধৰক টেম্পাৰেচাৰটো বহুত মেইনটেইন কৰিবলগীয়া হৈছে। আৰু দেখিছে মোৰ অট' ডিংকাৰবিলাক এইবিলাক দেখিছে ছাইডত, মই অট' ডিংকাৰবিলাকত পূৰা লগাই দিছোঁ ভালকৈ দানা তেনেকৈ লগাই দিছোঁ। পেপাৰটো মানে কি হয়, পেপাৰটো সিহঁতে যিটো মানে লেতেৰা কৰে, লেতেৰাটো ওপৰত মানে সেইটো চাফা কৰিব লাগে, কাৰণ মানে ভিজা থাকিলে মানে কি হয়, পোৱালি ঠাণ্ডা পাই গ'লে যদি বৰ্ডিঙত ঠাণ্ডা পাই যায়, তেতিয়া পিছলৈ মানে দিগদাৰ হয়, সিহঁতৰ কিছুমান ৱেট নলয়, কিবা বেমাৰ আজাৰ মানে বহুত কিবাকিবি হয়। দিন মানে আপুনি ভালকৈ লাগিব লাগিব, কিয় মানে সিহঁতে মানে কি কৰে, আপোনাৰ অলপ যদি ঠাণ্ডা পাই যায়, সিহঁতে মানে কি হয় গোট খাই যায়, আৰু গোট খালে মানে ইটোৰ ওপৰত সিটো উঠি গ'লে মানে কি হয়, তো মৰ্টলিটি হোৱা চান্স থাকে মানে। তো গতিকে আপুনি মানে ইমানো নহয়, অলপ মাজে মাজে আপুনি ধৰক এই থোপাটো মানে ভাঙিব চেষ্টা কৰিব, আৰু ভাঙি দিলে ভাল হয় মানে। পোৱালিটো যিমান দৌৰাব পাৰে বা যিমান হেৰি কৰিব পাৰে, তো সেইটো মানে ভাল তেহেঁতৰ।